আৰু এইকেইদিন আবেলি সদায় এনেকৈ পানী পিঠা খাইছোঁ। কিয় জানে নাই, মাৰ লাগিছে চৰ্দি, গতিকে মাৰ মুখত একো ৰুচি নাহে। অকণমান নিমখীয়া পানী পিঠা আৰু একাপ চাহ লগতে ময়ো খাওঁ দেই। সেয়া যোৱাকালি আবেলিৰ কথা। এয়া আহিছোঁ আজিৰ দিনটোৰ মাজলৈ। ব'লকচোন, এইডোখৰ কল পচলা, চিনিটো পাইছেই, এইকণ মাছ, এনেকৈ বনাই নে নবনাই পচলা মই নাজানো, কিন্তু মই ভাবিলোঁ বনাই পেলাওঁ। সেইদিনাখন নাৰেংগী বজাৰৰ পৰা আনিছিলোঁ পচলা এডোখৰ, খোৱাই হোৱা নাই জানেনে। গতিকে বোলো আজি এনেকৈয়ে খাই চাওঁচোন। পচলাডোখৰ এনেকৈ কাটি লৈছোঁ। আৰু এইবাৰ দেখিছেনে, গিলাচ এটাৰেও অকণমান থেতেলিয়াই দিছোঁ, মানে সোনকালে সৰু সৰু হৈ যায়। এইটো মেথড মই দেখিহে আছিলোঁ, আজিহে এপ্লাই কৰিছোঁ দেই। বহুত সোনকালে সৰু হৈ যায়। আৰু মাছকেইডোখৰ ভাজি ল'লোঁ। মাছৰ গালমূৰ এনেকুৱাবিলাকহে আছিলে। তাৰপাছতে সেইখিনি তেলতে অলপ পিঁয়াজ ভাজি অকণমান মচুৰ দালি দিছোঁ আৰু তাৰপাছত পচলাখিনি দি দিছোঁ। এইবাৰ দিছোঁ ইয়াতে অকণ নিমখ সোৱাদ অনুসৰি আৰু অকণমান হালধি। বিশেষ একো মছলা নাই, অকল জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ইচ্ছা কৰিলে গৰম মছলা অকণ দিব পাৰে। ভজা যোৱাত দি দিছোঁ পানী, অকণমান পানী দি উতলাহিব মানে সিজিব দি আকৌ পানী দিছোঁ আৰু মাছৰ গালমূৰবিলাক দি দিছোঁ। এনেকৈ আপোনালোকে খাইছে নাই? খাই চাব, ভাল লাগিলে। আজি মই প্ৰথম এনেকৈ বনালোঁ মাছৰে সৈতে, নাজানো বনাই নে নবনাই। আৰু যদিও খাৰ নহয়, গতিকে নহ'লেও অকণমান মই মিঠাতেল ব্যৱহাৰ কৰিলোঁ দেই। খাই পিছে বহুত ভাল লাগিল। এয়া বনাই থৈ মানে এফালে যাবলগীয়া হ'ল, গতিকে একে গৰমে গৰমে খাবলৈ নাপালোঁহি বাৰু। আৰু মাক কৈছোঁৱে নহয়, একো বস্তুৱে মুখত নাহে, গতিকে অকণমান পদুনা দি পেলাই দুটামান দিছোঁ বৰ ভাজি। সেয়া থৈ গৈছোঁ আৰু গৈ পেলাই এফালে গৈছিলোঁ। এয়া উলুবাৰীৰ দৃশ্য, মানে বি বৰুৱাৰ সন্মুখৰ দৃশ্য। চাওকচোন কিমান পানী, এজাক বৰষুণত একদম ৰাস্তা ঘাট ডুবাই পেলাইছে। বহুত ঠাইতে মই ৰখি ৰখি আহিবলগীয়া হৈছে, ট্ৰেফিক জাম হৈ গৈছে। আৰু এয়া আহি পেলাই উলুবাৰীতো ঘৰ নেপাওঁ লাগি গৈছে। আয়ৈ, ইফালে চকুৰ আগত ভাহি আছে কল পচলাই মাছে, পেটত কলমলনি উঠিছে, ভোক লাগিছে, নিগনি দৌৰিছে। ইয়াহঁতৰ ভাষাত নিগনি দৌৰা বুলি কয় সিহঁতে, ভোক লাগিলে। আৰু মোৰো ঠিক তেনেকুৱাই হৈছে জানেনে, পেটটো কৰক কৰক মাৰি আছে। আৰু 3টা বাজিব হ'ল। এয়া চাওকচোন, পানীৰ মাজত সোমাই আছোঁহি। কিমান ভয় লগা ন। এনেকৈ মই মানে আগতে 2-এবাৰ হৈছে পানীৰ মাজত, এইটো অভিজ্ঞতা, কিন্তু বহুত দিন এনেকৈ ওলোৱা নাছিলোঁ বৰষুণৰ মাজত। আজি হঠাৎ অহা বৰষুণজাকত ইমান পানী হৈ গ'ল, মই আচৰিতে হৈ গ'লোঁ। এয়া চাওক, অকণমান আপোনালোককো দেখাই দিলোঁ। পিছে ভগৱানৰ কৃপাত ক'তো ফচিবলগীয়া নহ'ল জানেনে। আহি ভালে কুশলে ঘৰখন পালোঁহি। এয়া অকণ অকণ আপোনালোকলৈকে বুলি ভিডিঅ' কৰি আনিছোঁ, দেখাই দিছোঁ। যিসকলৰে মোৰ দৰে বহুদিন অভিজ্ঞতা হোৱা নাই এনেকৈ গুৱাহাটীৰ মাজমজিয়াত, তেখেতসকলক দেখাই দিছোঁ। আৰু যোনসকল ৰেগুলাৰ ওলায় তেখেতসকলেতো গম পায়েই আছে কিমান পানী হয়। আজি এইটো অকণমান বৰষুণৰে পানী, আৰু যদি বেছিকৈ হ'বলগীয়া হয় কি হ'ব, মই তাকে ভাবি ভাবি আহি আছোঁ। ক'ৰবালৈ বহুত সময় হাতত লৈ যাব লাগিব দেই এই বাৰিষা দিনকেইটাত। আৰু যা হওক নহওক আহি পেলাই এইয়া ভাতমুঠি লৈছোঁহি খাবলৈ বৰ তৃপ্তিৰে। আৰু তেন্তে আজিলৈ আহোঁ।